মৰমৰ কণমানিহঁত, তোমালোক সকলোকে সুপ্ৰভাত জনাই আজিৰ এই মটিভেশ্যনেল মানডেৰ শিতানটি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি কথা পাতিম আমাৰ অসমৰ খেতিয়ক বন্ধুসকলৰ বিষয়ে, তেওঁলোকৰ জীৱনধাৰাৰ বিষয়ে। তেওঁলোকক আমি বন্ধু বুলি কিয় কওঁ বাৰু? কাৰণ তেওঁলোকে বহুত কষ্ট কৰি আমাৰ কাৰণে চাউল, দাইল, শাক পাচলি আদিৰ খেতি কৰি তৈয়াৰ কৰে। তেওঁলোকে যদি খেতি কৰা বন্ধ কৰি দিয়ে তেতিয়া আমাৰ বৰ বিপদ হ'ব, নহয়নে? আমাৰ অসমত খেতিয়ক বন্ধুসকলে মূলৰূপে কৰে ধানৰ খেতি, কাৰণ অসমৰ জলবায়ু ধান খেতিৰ বাবে উপযুক্ত। অসমৰ বেছিভাগ ঠাইতে ধান খেতি আৰম্ভ হয় আহাৰ শাওণ মাহত, যেতিয়া অসমত খুবকৈ বৰষুণ হয়। তেতিয়া খেতিয়কসকলে হাল বায়, পথাৰত হাল বাই পথাৰৰ মাটিবোৰ খেতিৰ কাৰণে তৈয়াৰ কৰে। একে সময়তে তেওঁলোকে ৰুবলৈ ধানৰ কঠীয়া পাৰে। কঠীয়া পৰা মানে ধান গুটিবোৰক মাটিত সিঁচে আৰু তাৰ পৰা ধানৰ সৰু সৰু পুলি গজে, যিবোৰ ৰুবলৈ ব্যৱহাৰ কৰা হয়। এই পুলিবোৰ যেতিয়া অলপ ডাঙৰ হয় তেতিয়া খেতিয়কসকলে পথাৰলৈ লৈ যায় আৰু এডাল এডালকৈ ৰোৱনীয়ে ৰুই যায়। তাৰ পাছত এই ধান পুলিবোৰ লাহে লাহে ডাঙৰ হয় আৰু এটা সময়ত গোটেই পথাৰখন সেউজীয়া হৈ পৰে। ইয়াৰ পাছত ধান গছবোৰত গুটি লাগে। এই গুটিবোৰেই হৈছে ধান, যাৰ পৰা আমি পাছলৈ চাউল পাওঁ। সময় বাগৰাৰ লগে লগে এই গুটিবোৰ পুৰঠ হৈ পৰে, তাক আমি ধান পকা বুলি কওঁ। ধান গছবোৰ যেতিয়া পকে তেতিয়া গোটেই পথাৰবোৰ সোণালী ৰঙেৰে উপচি পৰা যেন লাগে। আঘোণ মাহৰ সোণালী ধাননি পথাৰবোৰ চাই বৰ ভাল লাগে। ধান পকাৰ লগে লগে খেতিয়কসকলে ধান দাবলৈ আৰম্ভ কৰে। দাৱনীসকলে ধান দায় বা কাটে। ইয়াৰ পাছত বিভিন্ন পদ্ধতিৰে ধান গছবোৰৰ পৰা ধান গুটিবোৰ বেলেগ কৰে। কিছুমান খেতিয়কে এয়া মৰণা মাৰি কৰে। ইয়াৰ পাছত এই ধানবোৰ ভালদৰে চাফা চিকুণ কৰি থৈ দিয়ে ভঁৰাল ঘৰত। যিটো ঘৰত ধানবোৰ বেয়া নোহোৱাকৈ সংৰক্ষণ কৰা হয়, সেই ঘৰটোকে ভঁৰাল ঘৰ বুলি কোৱা হয়। অসমৰ গাঁৱত প্ৰতিজন খেতিয়কৰ ঘৰতে একোটাকৈ ভঁৰাল ঘৰ থাকে। ধান চপোৱাৰ পাছত খেতিয়কসকল অলপ আজৰি হয়। এতিয়া বহু ঠাইত নতুন ধানৰ চাউল ভগৱানক উৎসৰ্গা কৰি খেতিয়কসকলে নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ লগত মিলিজুলি এসাঁজ খায়। ইয়াক নখোৱা বুলি কোৱা হয়। এতিয়া তোমালোকে গম পালা চাগে যে খেতিয়কসকল আমাৰ বন্ধু আৰু তেওঁলোকে বহু দুখ কষ্টেৰে খেতি কৰে। সেয়েহে আমি কেতিয়াও খাদ্য নষ্ট কৰিব নালাগে। আৰু এই পৃথিৱীখন, এই মাটি আমাৰ মা স্বৰূপ। আমি সদায় আমাৰ পৃথিৱীখনক পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। প্লাষ্টিক বটল, প্লাষ্টিক বেগ আদি বস্তুবোৰে পৃথিৱীখনক বৰ কষ্ট দিয়ে। পৰাপক্ষত এই বস্তুবোৰ আমি ব্যৱহাৰ কৰিব নালাগে, আৰু যদি কৰোঁ তেন্তে য'তে ত'তে পেলাব নালাগে। হয়নে নহয় বাৰু? Mother Earth is our nurturer and the farmers are our true friends. Let us be a little sensitive towards them. আজিলৈ আহোঁ, তোমালোক সকলো ভালে থাকিবা।